সাজু হৈ উঠিছে কংগ্ৰেছৰ প্ৰথম প্ৰাৰ্থী তালিকা। ফলগুচ্ছবৰ মাজতেই ঘোষণা হ'ব কংগ্ৰেছৰ আংশিক প্ৰাৰ্থী তালিকা। কি হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিৰ আধাৰ? তোষামোদ সমীক্ষা নে লবি ৰাজনীতিৰ আধাৰত ঘোষণা হ'ব কংগ্ৰেছৰ তালিকা। ফলগুচ্ছবৰ মাজতেই অৰ্থাৎ চলিত সপ্তাহ শেষ হোৱাৰ পূৰ্বেই ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। প্ৰথম পৰ্যায়ত প্ৰায় 40-42 জনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ সাজু কংগ্ৰেছ হাইকমাণ্ড। কিন্তু প্ৰশ্ন হৈছে ঘোষণা হ'বলগীয়া এই প্ৰাৰ্থী তালিকাত প্ৰাৰ্থীসকলৰ নাম কি ভিত্তিত বিবেচিত কৰা হৈছে? এই প্ৰশ্নৰ কাৰণ হ'ল কংগ্ৰেছত সততেই চলা টিকট কেন্দ্ৰিক টকাৰ খেল। এয়া অনস্বীকাৰ্য যে কংগ্ৰেছক টিকটৰ বাবদ ধনৰ লেনদেন চলে বুলি সৰ্বজনবিদিত। এইবাৰো সংখ্যালঘু সমষ্টিসমূহত কংগ্ৰেছে টিকটৰ বাবদ কোটি টকাৰ লেনদেন হোৱা বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে। তাৰোপৰি কংগ্ৰেছে টিকটৰ ক্ষেত্ৰত লবি ৰাজনীতিৰ যে অগাধ প্ৰভাৱ থাকে সেয়াও পূৰ্বৰ ৰেকৰ্ডে প্ৰমাণ কৰি আহিছে। দলটোৰ শীৰ্ষ নেতাৰ আশীৰ্বাদ নাথাকিলে তৃণমূলত যিমান প্ৰভাৱ নাথাকিলেও পূৰ্বৰ কংগ্ৰেছে স্ক্ৰিনিং কমিটিৰ বাছনিত নপৰিছিল প্ৰত্যাশী। কিন্তু এইবাৰ কি হ'ব? দলটোৰ দাবী এইবাৰ কংগ্ৰেছে টিকট প্ৰদান কৰা হ'ব কেৱল যোগ্যজনকহে। যোগ্যতা নিৰূপণ কৰিব তৃণমূলত দলটোৱে চলোৱা সমীক্ষাসমূহে। কংগ্ৰেছ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ নিজা টীমৰ লগতে ইনক্লুচিভ মাইণ্ড আদিৰ দৰে কেইবাটাও সংস্থাই ইতিমধ্যেই তৃণমূলত সমীক্ষা কৰি দলটোক দিছে প্ৰয়োজনীয় সকলো তথ্য। কিন্তু টিকট প্ৰদানৰ বেলিকা কিমান গুৰুত্ব পাব এনে সমীক্ষাই? কেৱল ডাঙৰ নেতাৰ মতে উঠা বহা কৰা আৰু তৃণমূলত বিশেষ প্ৰভাৱ নথকা নেতাৰ বেলিকা কি হ'ব টীম প্ৰিয়ংকা গান্ধীৰ স্থিতি? ঠিক একেদৰেই তৃণমূলত প্ৰভাৱ থাকিলেও মুধা ফুটা নেতাৰ সৈতে থকা সংঘাতৰ বাবেই বঞ্চিত কৰা হ'ব নেকি জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকো? কি হ'ব পিতৃৰ প্ৰভাৱৰ বাবে টিকটৰ দৌৰত থকা প্ৰায় অযোগ্য নেতাৰ লগতো? একেদৰে যোগ্যতাবিহীন ধনাঢ্য প্ৰত্যাশীৰ জুলুঙাত টিকট সোমালে কি উত্তৰ দিব কংগ্ৰেছ হাইকমাণ্ডে? সকলো উত্তৰ পোৱা যাব এই ফলগুচ্ছবৰ মাজতেই। কাৰণ 2 এদিনতেই প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। ইফালে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে আসন বুজাবুজি আনুষ্ঠানিকভাৱে নোহোৱাৰ পূৰ্বেই কংগ্ৰেছে ঘোষণা কৰিবলগীয়া প্ৰাৰ্থী তালিকাই যে আন এক বিতৰ্কৰ সূচনা কৰিব সেয়াও নিশ্চিত। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।